নমস্কাৰ বন্ধুসকল, কেৰিয়াৰ কেনভাছ ইউটিউব চেনেললৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি আছাম হিষ্ট্ৰী পাৰ্ট 7 লৈ আহিছোঁ। আগতে আমি আছাম হিষ্ট্ৰীৰ যিসমূহ 1, 2, 3, 4, 5, 6 পাৰ্টবিলাক ডিছকাছ কৰিছোঁ, আলোচনা কৰিছোঁ। সেইবিলাক যদি আপোনালোকে চোৱা নাই এতিয়াও, আমাৰ চেনেলৰ প্লে'লিষ্টত আছাম হিষ্ট্ৰীৰ প্লে'লিষ্টটোত গ'লে আপোনালোকে সকলোখিনি ভিডিঅ' চাবলৈ পাৰিব। আজিৰ ভিডিঅ'টো আমি কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। প্ৰথমবাৰৰ বাবে যদি চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। প্ৰথম প্ৰশ্নটো আছে, অসমৰ এজন অৰ্থনীতিবিদৰ নাম লিখা। অসমৰ এজন অৰ্থনীতিবিদৰ নাম হ'ল ডক্টৰ জয়ন্ত মাধৱ বৰা। অসমৰ এগৰাকী অৰ্থনীতিবিদৰ নাম হ'ল ডক্টৰ জয়ন্ত মাধৱ বৰা। ঠিক আছে। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, অসমৰ এগৰাকী মহিলা মহাকাশ বিজ্ঞানীৰ নাম লিখা। অসমৰ এগৰাকী মহিলা মহাকাশ বিজ্ঞানীৰ নাম হ'ল শ্ৰীযুতা ৰেণিতা শইকীয়া। ঠিক আছে। অসমৰ এগৰাকী মহিলা মহাকাশ বিজ্ঞানী, তেওঁৰ নাম হ'ল শ্ৰীযুতা ৰেণিতা শইকীয়া। ঠিক আছে। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, প্ৰথম অসমীয়া ৰেংগলাৰ কোন? প্ৰথম অসমীয়া ৰেংগলাৰ হ'ল অনুপম শইকীয়া। প্ৰথম অসমৰ যিজন ৰেংগলাৰ আছিলে সেইজন হ'ল অনুপম শইকীয়া। ঠিক আছে। অসমৰ প্ৰথম ভাৰতৰ প্ৰথম এনেকুৱা ধৰণৰ প্ৰশ্ন দুই এটা আহেই, সেয়েহে আপোনালোকে মনত ৰাখি লৈ যোৱাটো ভাল। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম লিখা। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম হ'ল দ্ৰৌপদী মুৰ্মু। ইয়াত অকণমান খেলি মেলি হৈ গ'ল, আপোনালোকে এনচাৰটো জানি থ'ব যে ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতিজনৰ নাম হ'ল দ্ৰৌপদী মুৰ্মু। দ্ৰৌপদী মুৰ্মু। ঠিক আছে। দ্ৰৌপদী মুৰ্মু হ'ল বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতি। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি? ইয়াতো অলপ খেলি মেলি হৈছে, ইয়াতো মই লিখি দিছোঁ। বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম হ'ল নৰেন্দ্ৰ মোদী। ঠিক আছে। নৰেন্দ্ৰ মোদী হ'ল বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী। হয়তো আপোনালোক সকলোৱে জানেই, কৈ দিয়াৰ কোনো প্ৰয়োজন নাই, তথাপিও। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজনৰ নাম কি? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজনৰ নাম আছিলে পণ্ডিত কৃষ্ণকান্ত সন্দিকৈ। প্ৰথম উপাচাৰ্য আছিলে তেওঁ। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী সাহিত্যিকজনৰ নাম লিখা। ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী সাহিত্যিকজনৰ নাম হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰ হ'ল ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী সাহিত্যিক। আপোনালোকে মোক কমেণ্ট বক্সত জনাব কোনখন নোবেলৰ কাৰণে তেখেতে কি পাইছিলে, নোবেল বঁটা পাইছিলে। ঠিক আছে। তেখেতৰ আন এখন নোবেলৰ নাম হ'ল কাবুলীৱালা। আপোনালোকে নামটো শুনিছে চাগে। কাবুলীৱালা হ'ল ৰবীন্দ্ৰনাথ টেগোৰে লিখা এখন খুবেই জনপ্ৰিয় উপন্যাস। কিন্তু প্ৰশ্নটো হ'ল যে কোনখন নোবেলৰ কাৰণে আৰু কিমান চনত তেখেতে নোবেল বঁটা পাইছিল। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, অসমৰ প্ৰথম বোলছবিখনৰ নাম কি? অসমৰ প্ৰথম বোলছবিখনৰ নাম হ'ল জয়মতী। অসমৰ প্ৰথম বোলছবিখনৰ নাম জয়মতী। এখন ডাইৰেক্ট কৰিছিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, আৰু এই ছবিখন প্ৰকাশ পাইছিলে 1935 চনত। 1935 এখন প্ৰকাশ পাইছিলে। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, জয়মতী বোলছবি কোনে নিৰ্মাণ কৰিছিল? জয়মতী বোলছবি কোনে নিৰ্মাণ কৰিছিল? আগতে মই কৈ আহিছোঁ, জয়মতী বোলছবিখন নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে। ঠিক আছে। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, যোৰহাট জিলাৰ ক'ত বন গৱেষণা কেন্দ্ৰ আছে? আগৰ ভিডিঅ'সমূহত আমি যোৰহাট জিলাত বহুকেইটা গৱেষণা কেন্দ্ৰৰ বিষয়ে পঢ়িছিলোঁ। আজি আকৌ এটা আমি পাইছোঁ। গৱেষণা কেন্দ্ৰসমূহ খুবেই প্ৰয়োজনীয়। সেয়েহে আপোনালোকে ভিডিঅ'সমূহ যদি চোৱা নাই, আগৰ ভিডিঅ'সমূহ প্লে'লিষ্টত গ'লে আপোনালোকে ভিডিঅ'সমূহ পাই যাব। খুবেই প্ৰয়োজনীয় হয়। যোৰহাট জিলাৰ ক'ত আছে? ছটাইত বন গৱেষণা কেন্দ্ৰ আছে। ঠিক আছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ আমি প্ৰায় লৈ আহি থাকোঁ, যিকোনো পৰীক্ষাৰ কাৰণে, বিশেষকৈ অসমৰ কাৰণে খুবেই প্ৰয়োজনীয় হয়। মই ভাবোঁ আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে কমেণ্ট বক্সত জনাবলৈ একেবাৰে নাপাহৰিব। লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ লগৰ বন্ধু বান্ধৱীসকলৰ মাজত।
লগ পাম আকৌ নেক্সট ভিডিঅ'ত। ধন্যবাদ।